Hello everybody, welcome back to my new vlog. আজি আমি গৈ আছো 25তম সংখ্যক ইন্টাৰনেশ্যনেল সিলভাৰ জুবিলি ইয়াৰ লিউ এক্সপোলৈ। এই লিউ এক্সপো বহুত ডাঙৰ ট্ৰেড ফেয়াৰ হয়, বহুত ডাঙৰ ব্যৱসায়, য'ত বাহিৰৰ পৰা যেনে ধৰক থাইলেণ্ড, আফগানিস্তান, বাংলাদেশ, বেংকক, ইটালী আদি বিভিন্ন দেশৰ পৰা বস্তু আহে আৰু আমি ইয়াত এইবোৰ বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰোঁ। এইবাৰো মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত হৈ আছে। এইবিলাক ক্লিপ বহুত ধুনীয়া ধুনীয়া আৰু ভাল কোৱালিটিৰ ক্লিপ হয়, কিউব আৰু বিভিন্ন ধৰণৰ বস্তু। এয়া দেখিছেনে, জানে এটা কিউব চাই আছিল, তাৰ পচন্দ হৈছে 4x4 আৰু অনলাইনত যিহেতু এইটোৰ দাম 400 বা তাতকৈ বেছি, সেয়ে সি ল'ব ইচ্ছা কৰিলে আৰু ল'লে। আৰু এয়া মই যিহেতু শনিবাৰ আছিল, সেয়েহে আইচক্ৰীম এটাকে খালোঁ। খাই পেলাই ভাবিলোঁ অলপমান ভিডিঅ'য়ে বনাই দিওঁ, আৰু সেয়েহে এনেকৈ ভিডিঅ' বনালোঁ। জান আৰু মই যিয়ে নহওক, জান আৰু মই আদিংগিৰিৰ পৰা বাইকেৰে গ'লোঁ। বালাজী মন্দিৰৰ কাষতে আছিল ট্ৰেড চেণ্টাৰটো। আমি 6টা মানত গৈ তাতে 20 মিনিট বা 25 মিনিটমান পিছতে গৈ পালোঁ। ইয়াতে গৈ দেখি মনটো বহুত ভাল লাগি গ'ল, কাৰণ ইমান ধুনীয়াকৈ ডেকোৰেশ্যনবিলাক সজাই থৈছে, বহুত ভাল লাগিছে। আৰু যিটো ৰাস্তাৰে আমি সোমাইছোঁ ট্ৰেড চেণ্টাৰটোলৈ, তাতে ছাইডত ধুনীয়া ধুনীয়া ফুলবিলাক থোৱা আছে, সজাই থোৱা আছে। অৱশ্যে কিছুমান ফুল ইয়াৰে বিক্ৰীৰ বাবেও আছে, দাম চামো লিখা আছে। মই ভিডিঅ'টোৰ শেষত এটা ফুল দিছোঁ, সেইটো ফুলৰ দাম 1500। কিছুমান অৱশ্যে কমতো পায়। আমি 16 নৱেম্বৰত গৈছিলোঁ। বহুতো বাহিৰৰ দেশৰ বিপণী বহিছে। ডুবাইৰো কিবা কিবি বস্তু ওলাইছে ইয়াতে। থাইলেণ্ড ফ্লাৱাৰ বুলিও এখনত আছে, কিবা কিবি মহিলাৰ সামগ্ৰী আছে। মোৰ কাৰণে মই 2টা ক্লিপ ল'লোঁ, 50 টকাকৈ পাইছিলোঁ সেয়েহে, আৰু কোৱালিটিবিলাক বহুত ভাল আছিল। কাপোৰো ওলাইছে। আচাৰ্য পংকজ পাঠকৰ সঞ্জীৱন লাইফ আৰু আৰ্বন ফাৰ্নিচাৰ হাব, পাঞ্জাৱ হেণ্ডলুম আদি দোকানৰ বস্তুবোৰো উন্নত মানৰ। এয়া দেখিছেনে, সাতটামান বজাত আমি তাৰ পৰা ওলাই বালাজী মন্দিৰ দৰ্শন কৰিবলৈ গ'লোঁ। কাৰণ ইমান ওচৰতে আছে, নগ'লে ভালো নালাগে, আৰু সেয়েহে অলপ সময়ৰ কাৰণে আমি বালাজী মন্দিৰলৈ যাবলৈ ওলালোঁ। এয়া দেখিছেনে, কি ধুনীয়াকৈ লাইটিংবিলাক দি থৈ দিছে। এয়া মানুহ বহুত কমো নাছিল, বহুত আছিল। এইটো ফুলৰ কথা যে কৈছিলোঁ, 1500 ইয়াৰ দাম। কিন্তু এনে ফুলটো ভাল লাগিছে, আৰু মোৰতো এইটো কাগজ ফুলৰ নিচিনা তেনেকুৱাই লাগিছে। ইয়াত এখন চেলফি ল'লোঁ বাহিৰত ওলাই, আৰু আমি বালাজী মন্দিৰ অভিমুখে গ'লোঁ।